আন্তঃৰাজ্যিক পাৰপত্ৰৰ নামত অসমৰ শ্ৰমিকক হাৰাশাস্তি অৰুণাচল প্ৰশাসনৰ কাকপথাৰৰ ডিৰাক গেট অৱৰোধ কৰি শতাধিক শ্ৰমিকৰ প্ৰতিবাদ অৰুণাচল চৰকাৰক শীঘ্ৰে সিদ্ধান্ত সলনিৰ দাবী বৈধ নথিপত্ৰ থকাৰ পাছতো কিয় অসমৰ শ্ৰমিকক অৰুণাচলত প্ৰৱেশত দিয়া হৈছে বাধা অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ কেঁচা চাহপাত ছিঙিবলৈ যোৱাৰ লগতে অন্যান্য কামত যোৱা শ্ৰমিকৰ নথিপত্ৰ বিচাৰি সম্প্ৰতি অৰুণাচল চৰকাৰে হাৰাশাস্তি কৰা আৰম্ভ কৰিছে আন্তঃৰাজ্যিক পাৰপত্ৰ থকাৰ পাছতো অৰুণাচল প্ৰশাসনে অকস্মাতে অন্য নথিৰ অজুহাতত কোনো আগতীয়া জাননী অবিহনে কাকপথাৰৰ ডিৰাক গেটত শ শ শ্ৰমিকক আবদ্ধ কৰি ৰখাৰ পাছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি শতাধিক শ্ৰমিকে অৰুণাচল প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিৰাক গেট বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখ্য যে বিগত বছৰ ধৰি 15 দিনীয়া আন্তঃৰাজ্যিক পাৰপত্ৰ বনাই শ্ৰমিকসকলে অৰুণাচললৈ অহা যোৱা কৰি আহিছিল কিন্তু অৰুণাচল চৰকাৰে হঠাৎ গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে হুঁচৰ হৈছে শ্ৰমিকসকল জানিব পৰা মতে এগৰাকী শ্ৰমিকে 15 দিনত 50 টকাকৈ দি আন্তঃৰাজ্যিক পাৰপত্ৰ বনাই অৰুণাচলত বিভিন্ন কামত কৰ্মৰত হৈ আহিছে কিন্তু এতিয়া অৰুণাচল প্ৰশাসনে শ্ৰমজীৱীৰ ওপৰত হাৰাশাস্তি কৰা আৰম্ভ কৰিছে মন কৰিবলগীয়া যে অসমৰ পৰা অৰুণাচললৈ কোনো লোক প্ৰৱেশ কৰিবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰয়োজন হয় যদিও অসমত প্ৰৱেশ কৰিবৰ বাবে কোনো পাৰপত্ৰৰ প্ৰয়োজন নহয় কিন্তু অসমৰ লোকসকলে চুবুৰীয়া ৰাজ্যত প্ৰৱেশত সঘনাই সমস্যাৰ সন্মুখীন হৈ আহিছে ইয়াৰ বিৰুদ্ধে হুঁচৰ হ'ল শ্ৰমিকসকল নথিপত্ৰৰ নামত অসমৰ শ্ৰমিকক হাৰাশাস্তি কৰাৰ বিপৰীতে পূৰ্বৰ নিয়ম বাহাল ৰাখিবলৈ অৰুণাচল চৰকাৰক দাবী জনায় শ্ৰমিকসকলে আনহাতে অসমত প্ৰৱেশ কৰিলেও টেক্স দিব লাগিব বুলি হুংকাৰ দিয়ে শ্ৰমিকসকলে আমি আজি 2-3 বছৰ আগৰ পৰা আমাৰ এই অসমৰ পৰা অৰুণাচললৈ আমি লেবাৰ কাম কৰিবলৈ যিহেতু বাগানৰ পাত ছিঙিবৰ কাৰণে ডেইলি অহা যোৱা কৰোঁ প্ৰতিখন গাড়ীত আমি প্ৰতিজন লেবাৰৰ সৈতে পাৰ ডে আমি 50 টকাকৈ মানে আমি 15 দিনৰ কাৰণে এখন পাৰ্মিট বনাওঁ 15 টকাকৈ দি লওঁ 50 টকাকৈ দি লওঁ এজন মানুহক প্ৰতিদিনে আমি টেক্স দিয়ে যাওঁ তাৰপিছত প্ৰতি মাহত এখন গাড়ীত আমি 1000 টকা 500 টকা বলেৰো হ'লে 1000 টকা আৰু মেজিক হ'লে 500 700 এনেকৈ দি যাওঁ কিন্তু আমি ইমানখিনি দিয়াৰ পিছতো অৰুণাচল চৰকাৰে আমাক যাবৰ কাৰণে আজিৰ দিনটোত আমাক এনেকুৱা এটা কৰিলে যে কোনোদিন একো নোকোৱাকৈ আজি ঘপকেনে মানে কাগজ পত্ৰ বিচাৰিলে আমি টেক্সটো দিয়াই আছিলে যাবৰ কাৰণে আমাৰ ৰোড খালী আছিলে কিন্তু আজি অৰুণাচল চৰকাৰে আমাক এনেকুৱা এটা কাম কৰিলে যে আমাৰ লেবাৰবিলাক আজি হাৰাশাস্তি দিছে ইমান ৰ'দত যাব দিয়া নাই আৰু সেইটো কাৰণে আমি আজি আমাৰ অসমতো দিছোঁ যে বন্ধ কৰি দিছোঁ কাৰণ আমাৰ অসমত অৰুণাচলত যাওঁতে আমি যেনেকৈ টেক্স দিওঁ তো অৰুণাচল মানুহ আমাক আহোঁতে অসমত টেক্স দি যায় জানো তো অসমতো টেক্স দিয়ক যদি সিহঁতক টেক্স লাগে আমাৰ অসমতো টেক্স দিয়ক আমি প্ৰতিজন মানুহক পাৰ ডে ছিষ্টেমত টেক্স দিওঁ সিহঁতিও আমাক পাৰ ডে ছিষ্টেমত টেক্স দিয়ক নহ'লে আমাৰ অসম চৰকাৰখন আমি দুখীয়াই হৈ গৈছোঁ কিন্তু আমাৰ অসমৰ পৰা অৰুণাচললৈ ইমানেই মানুহ যাওঁ আজি আপোনালোকে নিজে দেখিছে ইমানখন ভিডিঅ' কৰি চাই লওক আপোনালোকে ইমান টকা পাৰ ডে দি কিনি যদি আমি যাওঁ সিহঁতি মাহেকত অসমৰ পৰা অৰুণাচল চৰকাৰে 2 লাখ 3 লাখ 5 লাখ ভিতৰত পইচা পায় তথাপিও আমাৰ কাৰণে ইমানটো যে যাব দিবৰ কাৰণে টান পাইছে বা যাব নিদিয়ে কি কাৰণ আমি বুজি পোৱা নাই তো আমাৰ যদি অসমৰ মানুহ যদি অৰুণাচললৈ পাত ছিঙিব নাযায় তো অৰুণাচলৰ পাতবিলাক বাগানবিলাক কি হ'ব আমাৰোতো অসমৰ মানুহ আছে অসমৰ মানুহৰ বাগান আছে তাত আমাৰ লোকেল মানুহৰ সিহঁতৰ পাতবিলাক কি হ'ব অৰুণাচল চৰকাৰ যিখিনি মানুহে বসবাস কৰি আছে সিহঁতৰ মানুহে লোকেল মানুহে পাত ছিঙিব কিন্তু আমাৰ অসমৰ মালিকবিলাকৰ পাতখিনি কোনে ছিঙিব তো আমি অসমৰ পৰা আমাৰ লেবাৰ আমাৰ এইখিনি আমি লেবাৰ হয় কাম কৰা প্ৰতিজন মানুহ লেবাৰ হয় আৰু লেবাৰখিনি যদি আমাক এনেকুৱাকৈ যে দিয়ে আজিৰ দিনটো হাজিৰা কোনে দিব আজিৰ দিনটো আমাৰ গাড়ী ভাড়াটো কোনে দিব আমাৰ যে ইয়াত টেক্স দি থৈছোঁ হেৰিয়ত খোলা দিব লাগে যদি কিবা প্ৰব্লেম হৈছে কিবা বেয়া হৈছে কিবা এটা ধৰক কিন্তু আমাক সদায় যেনেকৈ যাওঁ সেনেকৈ খোলা দিব লাগে আজি কি বুলি আপোনালোকক ঘূৰাই পঠাম কি বুলি কয় যে আমাক মানে এতিয়া আমিতো এখন পাৰ্মিট বনাই থৈছোঁ আকৌ পাৰ্মিটত আকৌ আধাৰ কাৰ্ড লাগে কৈছে আধাৰ কাৰ্ড দিছোঁ সদায় জানো আমি প্ৰতিজন মানুহক আমি আনিব পাৰিম কোনোবা এদিন আহে কোনোবা এদিন নাহে সেই নহাজনৰ পাৰ্মিট আমি সদায় বনাব নোৱাৰিম নহয় আমি 15 দিনৰ কাৰণে অলৰেডি বনাই থৈ দিওঁ সেইখন আকৌ আমি পইচা দি কেনেকৈ বনাম সেই 15 দিনৰ যিমানটা মানুহ লাগে সিমানটা নিবৰ কাৰণে খোলা দিব লাগে যদি পাৰ্মিটখন শেষ হয় সেইদিনাখন লাগিলে আমাক ঘূৰাই দিয়ক আমি ঘূৰি আহিম একো ক'বলগীয়া নাই সেইটো কথা আৰু এতিয়া আমি অৰুণাচল চৰকাৰক আমি যেনেকৈ পাৰ হওঁ তেনেকৈ সদায় পাৰ হ'ব দিব লাগে যদি আমাৰ কিবা ভুল হয় তেতিয়া আমাক ঘূৰাই দিয়ক একো নাই বেয়া নাপাওঁ আমি
প্ৰতিজন মানুহে আমি টেক্স দি গৈছোঁ যদি কাগজতকৈ লিখাতকৈ যদি এটাও বেছি পায় তেতিয়াহ'লে ঘূৰাই দিয়ক আমাৰ সিমানটো ক'বলগীয়া নাই কেলৈ সেইটো ৰুলৰ প্ৰতি নাই আমি ৰুলত যোৱাখিনিক যাবলৈ দিয়ক কিন্তু আজিৰ নিচিনা ইমানখন মানুহ হাৰাশাস্তি দিলে কিমান মানুহ আজি হাজাৰ মানুহ আজি ব্লক হৈ গ'লো ইয়াত সেইকাৰণে আমি অসম চৰকাৰকো জনাওঁ যে অৰুণাচল চৰকাৰ বা যিখিনি মানুহ আহে সিহঁতকো যেন আমাৰ ইয়াত পাৰ হওঁতে টেক্স ব্যৱস্থাটো কৰক আমি যেনেকৈ অৰুণাচল পাৰ হওঁতে আমি টেক্স দি যাওঁ অৰুণাচল চৰকাৰে আমাৰ পৰা অসম চৰকাৰ মানুহৰ পৰা লাখ লাখ টকা ভুগতি আছে মাহে মাহে এখন গাড়ীৰ পৰা 1000 টকা 1500 টকা 500 টকা কিমান 1000 টকা হ'ব মাহেকত কিমান লাখ টকা হ'ব তো প্ৰতিজন মানুহৰ পৰা 15 দিনত 50 টকা কৰি কিনি এজন লেবাৰৰ পৰা লয় আৰু বেলেগ মানুহ যায় কিমান যায় সেইটো নাজানো কিন্তু আমাৰ লেবাৰৰ পৰা এজনৰ পৰা 50 টকা লয় 15 দিনত তেতিয়াহ'লে মাহেকত কিমান টকা হ'ব নিজে বিবেচনা কৰক অসম চৰকাৰেও আমাৰ এই কি বুলি কয় অসমত এখন গেট লগাই কিনি তেনেদৰে অৰুণাচল চৰকাৰ মানুহ আহিলে টেক্স ব্যৱস্থাটো কৰক তেতিয়া আমাৰ অসমো ধনী হ'ব এদিন অৰুণাচল মানুহ পাৰ হ'লে মানে টেক্সটো লওক আমাৰ অসম চৰকাৰে সেইটো অনুৰোধ থাকিল যে আমাৰ অসমতো এখন গেট দিয়ক অসমতো এখন টেক্স লওক মাহে মাহে প্ৰতিজনৰ পৰা 50 টকা লওক কেনেকৈ ব্যৱস্থা কৰে তেনেকৈ কওক আমিও যাম সিহঁতিও আহক আমাৰো টেক্স অৰুণাচলে ল'ব অৰুণাচলৰ টেক্স আমি অসমে ল'ম আজি আমি শ্ৰমিকসকলে এই আন্দোলন কাৰ্যসূচী ল'ব লগা হ'ল যিহেতু আমাৰ এই অৰুণাচললৈ যোৱা আপোনালোকে দেখিছে আমাৰ পাছফালে কিমানখিনি মানুহ আছে তো ইমানখিনি মানুহে সদায় আমি অৰুণাচললৈ গৈ পাত ছিঙা কাম কৰোঁ ৰাতিপুৱা যাওঁ গধূলি আহোঁ প্ৰতিখন গাড়ীত আমাৰ 15-20 জন এনেকৈ 30 জনলৈকে মানুহ থাকে তো এই মানুহখিনি আজি কামলৈ যাব দিয়া নহ'ল হঠাৎ সিহঁতি কিবা পান কাৰ্ড আধাৰ কাৰ্ড কিবা বিচাৰিলে এইখিনিত আমাৰ হঠাতে এনেকৈ বিচাৰি দিলে আমি ক'ৰ পৰা দিম প্ৰত্যেকেতো লৈ অহা নাই গতিকে এইখন আন্দোলনখন স্বতঃস্ফূৰ্ত আন্দোলন ৰাইজৰ শ্ৰমিকৰ আন্দোলন এখন সাধাৰণ শ্ৰেণীৰ সৰ্বসাধাৰণৰ আন্দোলন এই আন্দোলনখন আমি এইকাৰণে কৰিছোঁ আমাৰ এই গেটখনত সদায় আমাক অহা যোৱা কৰিবলৈ সিহঁতি কিবা এটা সিদ্ধান্ত কৰি দিব লাগিব তো আপোনালোকৰ অৰুণাচল যাবলৈ যিটো আন্তঃৰাজ্যিক পাৰপত্ৰ লাগে সেই পাছখন আপোনালোকে পাছখন আমাৰ এখন যিখন আমাৰ কি পাছ বুলি কয় এখন ইনাৰলেণ্ড পাৰ্মিট ইনাৰলেণ্ড পাৰ্মিট আমি সদায় বনাওঁ আমাৰ এজন শ্ৰমিকে ইয়াৰ পৰা প্ৰতি মাহে 50 টকাকৈ দিয়া হয় মাহেকত আমাৰ 100 টকা দিয়া হয় গতিকে আমি ইনাৰলেণ্ড পাৰ্মিটখন আমি বনাই মেলি ইয়াত সদায় সিহঁতক আকৌ এক্সট্ৰাকৈ আমি 1000 টকা আমি দিয়া হয় মাহেকত প্ৰতিখন গাড়ীৰ পৰা গতিকে আমাৰ সেইখিনি আমি দি মেলি আমি কামলৈ গৈ আছোঁ শ্ৰমিকসকলে সদায় কামলৈ গৈ আছে গতিকে সিহঁতে আমাক অৰুণাচলত সোমাব নিদিয়ে তো আমাৰ অসমৰ ফালেও আমি ইয়াত আন্দোলন কৰিম আমি অৰুণাচলত থাকিবলৈ যোৱা নাই আমি অৰুণাচলৰ পৰা সদায় অহা যোৱা কৰোঁ আমাক সদায় দেখি আছে চিনাকি মানুহ আপোনালোকৰ বৰ্তমান পাছ থকাৰ পিছতো আপোনালোকক পাৰ হ'ব দিয়া নাই আমাৰ আধাৰ কাৰ্ড লাগে কিবা লাগে হঠাৎ কৰি দিলে আমি আপোনালোকে কামলৈ যাব পৰা তাৰ উপৰিও আমাৰ এতিয়া 20 জন মানুহ মই নি আছোঁ তো 20 জন মানুহ সদায় 20 জন একেকেইজন মানুহে সদায় নাহিব পাৰে কোনোবা এজন আজি নাহিলে তাৰ পৰিৱৰ্তে আৰু কোনোবা এজন আহিব পাৰে গতিকে সেইজন যিজন মানুহৰ নাম আছে সেইজন মানুহকে নিব পৰা যাব বাকী কেইজন তেতিয়া আমি ক'ত নমাই থৈ যাম এনেকুৱা ধৰণৰ কথা আছে গতিকে আজি আমাৰ আন্দোলনখন সফল হৈছে বুলি আমি ধৰি লৈছোঁ কাৰণ স্বতঃস্ফূৰ্ত আন্দোলন আৰু এই আন্দোলনখনৰ জৰিয়তে আমাৰ কিবা এটা সিদ্ধান্ত অসম চৰকাৰ অৰুণাচল চৰকাৰে ইহঁতি প্ৰশাসনিক ব্যৱস্থা যি আছে এতিয়া যে আন্দোলন কৰিছে ৰুট ব্লক কৰিছে আপোনালোকে অসম চৰকাৰক প্ৰটেষ্ট কৰিছে নে অৰুণাচল চৰকাৰক আমি ইতিমধ্যে আমাক অৰুণাচল চৰকাৰে প্ৰশাসনে আমাক ইয়াত যাব নিদিলে গতিকে আমি প্ৰটেষ্টটো তাৰ বিৰুদ্ধে কৰিছোঁ অৰুণাচলৰ বিৰুদ্ধে কিন্তু আমাক কিবা এটা সিদ্ধান্ত কৰি দিব লাগিব অৰুণাচলৰ গাড়ী অসমলৈ আহিবলৈ দিয়া নাই আপোনালোকে হয় আজিৰ দিনটো আমি ইয়াত আন্দোলন কৰিম আৰু এখন স্বতঃস্ফূৰ্ত আন্দোলন কাৰণে কৰিব আপোনালোকে এইটো আমাৰ সিদ্ধান্ত নাই এইখন শ্ৰমিকে যিমান দেৰিলৈকে কৰিব সিমান দেৰিলৈকে থাকিব